পাহাৰত কয়লাৰ মুক্ত খননে তীব্ৰ ভাবুকি মাতিছে অসমৰ কৃষিভূমিলৈ। পাহাৰৰ পৰা নামি অহা বোকামাটিয়ে পুতিলে যোৰহাটৰ কৃষিভূমি। বোকামাটিয়ে পুতিলে যোৰহাটৰ বৰহুলাৰ নাগালেণ্ড সীমান্তৰ কেইবাখনো গাঁৱৰ কৃষিভূমি। কয়লাৰ অবাধ খননৰ ফলতে নামনিলৈ বৈ আহিছে বোকামাটি। বোকামাটিয়ে ক্ষতি কৰিছে এখন আৰক্ষী চকীৰো। তৰি মেৰি জানেৰে পাহাৰৰ পৰা বৈ অহা কয়লাৰ গুৰি মিশ্ৰিত বোকা পানীয়ে খেতি পথাৰসমূহ পুতি পেলোৱাৰ লগতে সমীপৰ গছ গছনিসমূহৰ বিস্তৰ ক্ষতি সাধন কৰিছে। আনহাতে পাহাৰৰ বোকামাটিয়ে পুতি পেলাইছে টেৰিমেৰি জানটো। আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত এয়া বোকামাটিয়ে পুতি পেলাইছে যোৰহাটৰ বিস্তৰ কৃষিভূমি। কৃষকৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নগাঁও পাহাৰৰ মাজেৰে বৈ অহা এটা জানে পুতি পেলাইছে আৰু এয়া হৈছে তৰি মেৰি জানেৰে বৈ অহা বোকামাটিয়ে পুতি পেলাইছে, লগতে ক্ষতি কৰিছে এটা আৰক্ষী চকীৰো। আৰু এয়া সংঘটিত হৈছে কয়লাৰ অবাধ খননৰ বাবে। নগা পাহাৰৰ পৰা বৈ আহিছে এই বোকামাটি। ইতিমধ্যে আমি জনাইছো যে কয়লাৰ অবাধ খননৰ বাবে আচলতে এই ঘটনা সংঘটিত হৈছে বা এই বিস্তৰ ক্ষতি হৈছে। আমি এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতমৰ সৈতে। গৌতমে আমাক আৰু অধিক জনাব এই সন্দৰ্ভত। গৌতম, হয় বাপুৰি, মই প্ৰথমে দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ যে আমি উপস্থিত আছোঁ বৰ্তমান অসম নাগালেণ্ড সীমান্তৰ বৰহুলাৰ বেকাজান অঞ্চলত। আৰু মই দেখুৱাইছোঁ যে মই য'ত থিয় হৈ আছোঁ প্ৰকৃততে এইটো এটা 10 ফুট দ জান আছিলে, নাম আছিলে টেৰিমেৰি জান। আৰু বৰহুলা অঞ্চলত যি কৃষিভূমি আছিলে, কৃষিভূমিৰ বাবে অতিশয় অপৰিহাৰ্য আছিলে এই জানটো। কিন্তু শেহতীয়াকৈ এই জানটোৰ অৱস্থা আমি দেখুৱাইছোঁ যে কৃষিভূমি যি পৃষ্ঠ তাৰ সৈতে জানটো সমান হৈ পৰিছে। আৰু মোৰ সন্মুখত থকা যি নগা পাহাৰ, সেই নগা পাহাৰত বৰ্তমানো কয়লাৰ মুক্ত খনন যি অব্যাহত আছে। আৰু তাৰ ফলত এই জানেৰে যি কয়লা মিশ্ৰিত যি বোকা মাটি বৈ আহে আৰু সেই বৈ অহা মাটিয়ে জানটো পুতি পেলাইছে। আৰু কেৱল জানটো পুতি পেলোৱা নহয়, ইয়াৰ কাষৰ যিসমূহ কৃষিভূমি আছে সেই কৃষিভূমিসমূহ বৰ্তমান পৰিণত হৈছে মৰুভূমি সদৃশ এক পৰিৱেশ ইয়াত সৃষ্টি হৈছে। কিয়নো বোকা মাটিয়ে কৃষিভূমি পুতি পেলাইছে। কেৱল মই য'ত উপস্থিত আছোঁ সেই অঞ্চলে নহয়, সমীপৰ প্ৰায় 3-4খন গাঁৱৰ কৃষিভূমি ইতিমধ্যে কয়লা মিশ্ৰিত বোকা মাটিয়ে পুতি পেলাইছে। আৰু তাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে কৃষিভূমিৰ। আমি দেখুৱাইছোঁ যে এখন খেলপথাৰ সদৃশ আমি দেখিবলৈ পাইছোঁ, কিন্তু প্ৰকৃততে এয়া আছিলে কৃষিভূমি। আৰু ইয়াত শস্য চামলা হৈ আছিলে এই কৃষিভূমিসমূহ। কিন্তু নাগালেণ্ডৰ যি নগা পাহাৰ, সেই নগা পাহাৰৰ পৰা বৈ অহা কয়লা মিশ্ৰিত বোকা মাটিৰ বাবে এটা জান পুত গৈছে। জান পুত যোৱাৰ লগতে সমীপৰ কৃষিভূমিসমূহ পুতি পেলাইছে আৰু বিস্তৰ ক্ষতিসাধন হৈছে। ইয়াত যিসকল স্থানীয় লোক আছে তেওঁলোকে নিউজ 18ক খবৰ দিছিলে, তেওঁলোকে বিচাৰিছিলে যে যোৰহাট জিলা প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকৰ যি ক্ষতি হৈছে ক্ষতিপূৰণ তেওঁলোকক দিব লাগে। আৰু বিশেষকৈ জানটোৰ ওপৰতে তেওঁলোকৰ কৃষিকাৰ্য বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু জানটো পুত খাই যোৱাৰ ফলত কৃষিভূমিলৈও অশনি সংকেত নামি আহিছে। মই জানিবলৈ চেষ্টা কৰিম যে কি হৈছে, আপোনালোকৰ ইয়াত প্ৰকৃততে কিমান কৃষিভূমি ক্ষতিসাধন হৈছে? বৰহুলা অঞ্চলটো কৃষি ক্ষেত্ৰত ঐতিহ্য আছে। ইয়াৰ ধান উৎপাদন অসমৰ ভিতৰতে নাম থকা। কিন্তু এই অঞ্চলটো সম্পূৰ্ণৰূপে এই পাহাৰৰ পৰা যি বালি মাটি খহি আহিছে, বোকা পানী খহি আহিছে, কয়লা খননৰ ফলত হৈ আহিছে। এই কথা আমি আমাৰ যিজন মহকুমাধিপতি তিতাবৰ সমষ্টিটো চোৱা চিতা কৰা তেখেতৰ লগত কেইবাবাৰো অৱগত কৰা হৈছে যে অবৈধ কয়লা খননে এই অঞ্চলটোত কৃষিভূমি নষ্ট কৰিছে। কিন্তু তেখেতে প্ৰতিবাৰে মৌন হৈ থাকে, প্ৰতিবাৰে উপাধি লাইনটি লয়। তেখেতে আমাৰ লগত আলোচনা কৰে, সেই কেবিনৰ ভিতৰত ডাঙৰ ডাঙৰ কথা কয় যে কাইলৈ পৰহিলৈ ব্যৱস্থা লৈ আছোঁ। কিন্তু ইয়ালৈ তেখেত নাহে। এটা মোটা অংকৰ ধন লৈ তেখেতে আজি 1.5 বছৰ কি 2 বছৰ কাৰ্যকাল কৰি আহিছে। যেতিয়া আমি অক্টোবৰ মাহত কথাটো অৱগত কৰিছিলোঁ, তেখেতে ক'লে যে মই নৱেম্বৰলৈকে থাকিম, এইকেইদিন কিবা মই যি পাৰোঁ কৰি থৈ যাম, তাৰপিছত অন্য বিষয় আহিব তেখেতে কৰিব। কিন্তু আজি পৰ্যন্ত তেখেতে ইয়াতেই কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতে আমাক সেই সময়ত মিছা কথা ক'লে। যেতিয়া গোটেই কৃষিভূমি নষ্ট হৈ গৈছিলে তেখেতে কৈ যে আপুনি যাওক বলক, মিছা কথা কয়। মই পুনৰ আপোনাৰ কাষলৈ পাপৰি মই জনাই ল'ব বিচাৰিছোঁ যে এটা আৰক্ষী চকী আছে সমীপৰ বেকাজান অঞ্চলত, যি বেকাজান আৰক্ষী চকী। অতিকৈ পৰিতাপৰ বিষয় যে বেকাজান আৰক্ষী চকীটোৰ চৌহদটো পুতি পেলাইছে এই টেৰিমেৰি জানেৰে বৈ যোৱা যি কয়লা মিশ্ৰিত যি বোকা পানী, বোকা পলস, সেই বোকাই ইতিমধ্যে উক্ত যি বেকাজান আৰক্ষী চকীটোও পুতি পেলাইছে, চৌহদটো পুতি পেলাইছে। যেনে মই আপোনালোকক জানিব বিচাৰিম যে এই অঞ্চলৰ বাসিন্দা হয় আপোনালোক? হয়, টেৰিমেৰি যি জানটো আছিলে, জানটো এইখন বেকাজান এই নৈখনৰ নামেৰে আমাৰ এই জেগাডোখৰ নামাকৰণ হৈছে বেকাজান। আৰু এই বেকাজানখন আমি আজি 7 চনৰ পৰা 2007 চনৰ পৰা আমাৰ ইয়াত মানে এইবিলাক ধ্বংসলীলা হৈ আছে। আজি 13-14টা বছৰ হ'ল আৰু ইয়াত কোনো মানে আহি পেলাই নাচায়হি। আৰু আহিলেও আপোনালোকে কিবা এটা দিম বুলি কয়, SDC অফিচৰ পৰা আহিছে, মণ্ডল আহিছে, চাই গৈছে, বহুতবাৰ ইনকুৱাৰী কৰিছে, কিন্তু আমি আজিলৈকে একো পোৱা নাই। বিশেষতঃ
এই পাহাৰৰ যিটো বোকা মাটি যিটো কয়লা খানি পেলাই বোকা মাটি এৰি দিছে এইখিনিৰ পৰা আমাৰ মানে ইমানেই নষ্ট হৈছে মানে ক'বলগীয়া নাই গছ গছনি কমলা টেঙা তামোল নাৰিকল বাঁহলৈকে মৰি গৈছে গতিকে আপোনাসকলে দেখিছে এয়া চক এয়া গোটেই তামোল কোনো এজোপা তামোল লগা নাই আজিখিনি মৰি গৈছে আজি ডাঙৰ ডাঙৰ বাৰী ইয়াত য'ত নেকি মানুহে 40 বস্তা 50 বস্তা তামোল ছিঙিছিলে 50,000 40,000 টকা ইনকাম হৈছিলে তেনেকুৱা জেগাত এতিয়া 10 টকা পাবলৈও মানে ৰাইজৰ দিগদাৰি হৈছে আৰু এইফালে আপোনাৰ কাষলৈ পাপৰি এয়া হৈছে যিসকল লোকে স্থানীয় বাসিন্দা আমি দেখিবলৈ পাইছে যিবোৰ তামোল গছ আছে অধিকাংশ তামোল গছে মৰি গৈছে আৰু তাৰ কাৰণ হিচাপে জনাইছে যে যি জানটোত বাম হৈ যোৱাৰ ফলত যি বোকা মাটি বৈ আহিছে পাহাৰৰ পৰা তাৰ ফলতে এই গছসমূহ মৰি গৈছে তেওঁলোকে যি খেতি কৃষি কাৰ্য কৰি আহিছে সেইসমূহ মৰি গৈছে আৰু খেতিয়ক আছে মই জানিবলৈ চেষ্টা কৰিম যে বহুত তামোল গছ আমি মৰা দেখিবলৈ পাইছোঁ কেনেকৈ মৰিছে চক আমাৰ ইয়াত যি কয়লা খনিৰ তাণ্ডৱ নৃত্য কয়লা JCP ফকলেণ্ড এইবিলাক লগাই খান্দি দিয়াৰ বিনিময়ত আমাৰ গোটেই আজি নৈখন পোতাৰ বাহিৰেও খেতি মাটিটো নায়ে ইয়াত দেখিছে মৰুভূমি স্বৰূপ হৈছে মইনো কি ক'ম এয়া দেখিছে গছ গছনি তামোল আৰু এই জানটো কিমান দ আছিলে এই জানটো বহুতে দ আছিলে আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ দিছোঁ আৰু গৌতমে আমাক দেখুৱালে কেনেধৰণে এতিয়া ৰাইজৰ মাজত বা কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ এই কৃষি পথাৰখন সম্পূৰ্ণৰূপে বোকা মাটিয়ে পুতি পেলাইছে এখন জান আছিল ইয়াত যাৰ কোনো অস্তিত্ব নাইকিয়া হৈ পৰিছে যোৰহাটৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি আৰু অবাধ খননৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে স্থানীয় ৰাইজে জানিবলৈ দিছে খবৰ আৰু আছে সময় বিৰতি